আপোনালোকে সকলোৱে জানে এইকেইদিন এটা বস্তুৱে চলি আছে, সেইটো হৈছে যে যিখিনি কৰ্মচাৰী অসম চৰকাৰৰ অধীনৰ যিমানখিনি কৰ্মচাৰী আছিলে, কৰ্মচাৰী বুলি নহয়, যিখিনি অফিচাৰ সকলো আছে, সকলোৱে ইয়াৰ লগতে সংলগ্ন হৈ আছে। ডিএ যিখিনি আছিলে, বাকীখিনিয়েতো পাইছে, অফিচাৰখিনিয়েতো জুন মাহতো পোৱা নাই বাৰু, কিন্তু তথাপি তেওঁলোকৰ অসন্তুষ্টি নাই, তো সেইটো বাৰু এটা পিছৰ কথা। বাকী যিমানখিনি মানুহ আছে সকলো অসন্তুষ্ট হৈ আছে চৰকাৰৰ স্থিতিত, যে জানুৱাৰীৰ পৰা লৈ পেলাই মে'লৈকে যি 5 মাহৰ ডিএ দিয়া হোৱা নাছিলে, যিহেতু জুন মাহত ডিএটো দিছিলে। চ' 5 মাহৰ যি এৰিয়াৰ আছিলে সেইখিনি দিয়াৰ কোনো নামগোন্ধ নাই, আৰু ইমানখিনি বস্তু হৈ গ'ল, আজি বাজেটৰ অধিৱেশনৰ ইমান কেইদিন পাৰ হ'ল, দিয়াৰ মতলব নাই কাৰণে তেওঁলোকে এই বস্তুটো ঘোষণা কৰা নাই। আৰু ইনফেক্ট তেওঁলোকে ক্লিয়াৰলি কৈ দিছে যে সেইটো দিয়া নহয়, আৰু সেইটো ডাইৰেক্টলি কৈয়ে দিছে যে অহা বাৰলৈ তেওঁলোকে চিন্তা চৰ্চা কৰিব। তো এই বছৰ তেওঁলোকে দিবলৈ তেওঁলোকৰ ইচ্ছুকে নহয়, সেইকাৰণে তেওঁলোকে আজিলৈকে একো কথা নক'লে। এই বস্তুটো লৈ পেলাই যিখিনি কৰ্মচাৰী সমাজ আছে, কৰ্মচাৰী সমাজ একেবাৰে অসন্তুষ্ট হৈ আছে। আৰু আমি সামাজিক মাধ্যমতো বহুখিনি বস্তু দেখিছোঁ, বহুখিনি তেওঁলোকৰ বহুকেইটা সংগঠনৰ বা এছ'চিয়েশ্যন, তেওঁলোকৰ যি সভাপতি সম্পাদক আছে তেওঁলোকে, বা যিখিনি তেওঁলোকৰ মেম্বাৰ্ছ আছে, তেওঁলোকে প্ৰেছ মিট দিছে বা তেওঁলোকে প্ৰতিবাদ কৰিবলৈ তেওঁলোক সাজু হৈছে। তেনেধৰণৰ আমি বহুখিনি বস্তু দেখিছোঁ। ইয়াৰ লগতে সদনত এটা ষ্টেটমেণ্ট দিয়া হৈছিলে যে যিমানখিনি কৰ্মচাৰী আছে, নতুনকৈ অহা কৰ্মচাৰীখিনিয়ে NPS তেওঁলোকে ভাল পায়, তেওঁলোকে OPSৰ প্ৰতিবাদ কি কাৰণে হৈ আছে, OPS কিয় লাগে, NPS দিছে, UPS দিছে, OPS কেলৈ লাগে। তো যিখিনি আমি দেখিছোঁ সামাজিক মাধ্যমত বা NPS এছ'চিয়েশ্যনৰ যি সভাপতি হয় তেওঁ বস্তুখিনি লিখিছে যে গণভোট দিব লাগে, কোনে কি বিচাৰে সেই বস্তুটো ওলাই পৰিব, OPS লাগে, NPS নালাগে, তেনেধৰণৰ বহুখিনি বস্তু হেৰি কৰিছে। চ' যি কি নহওক, এটা বস্তু বিচাৰোঁ যে মানুহখিনিৰ কাম কাজ হৈ থাকিব লাগে। আৰু এই বস্তুটোৰ কাৰণে যিখিনি কৰ্মচাৰী আছে তেওঁলোকে ওপৰেঞ্চি তেওঁলোকে দাবী নকৰে, তেওঁলোকৰ যিখিনি ন্যায়সংগত যিখিনি দাবী আছে, তেওঁলোকে যিটো বস্তু তেওঁলোকে বিচাৰে, ইমানখিনি কাম কৰিও যদি তেওঁলোকে একো এটা নাপায়, তো সেই বস্তুটোৰ ক্ষেত্ৰত তেওঁলোক অসন্তুষ্ট হোৱাটো স্বাভাৱিক কথা। কাৰণ তেওঁলোকৰ ডিএটো তেওঁলোকৰ প্ৰাপ্য হয়। আজি জানুৱাৰীৰ পৰা বেলেগ বেলেগ আন ঠাইত সেই বস্তুটো দিছে, বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়িজ সকলোকে দিছে। তেনে ক্ষেত্ৰত অসম চৰকাৰৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকে যদি এই 5 মাহৰ তেওঁলোকৰ ডিএটো কিয় নাপাব, সেইটোতো কোনেও মানে মৰম কৰি পেলাই দিয়া বস্তু নহয়, সেইটো এটা ন্যায্য তেওঁলোকৰ মানে পাবলগীয়া টকা, সেইটো চেলাৰীত লাগেই প্ৰত্যেক বছৰে। চ' সেই বস্তুটো যদি নিদিয়ে, সেই বস্তুটো ডেফিনেটলি মানুহৰ অসন্তুষ্টি সেই বস্তুটো হ'ব, আৰু সেইটো এগেইনষ্টত মানুহ থিয় দিবই। চ' যি কি নহওক, আশা কৰিছোঁ এই বস্তুবিলাক চালি জাৰি চাই পেলাই, ভাবি চিন্তি পেলাই কিছু কাম কৰিব। মই দুটামান কাট আউট দেখাওঁ, চাই লওক। তো এইবিলাক আপোনালোকে দেখা পাইছে, কিছুমান এইবিলাক নিউজ চলি আছে, আপোনালোকে ভিডিঅ' আপোনালোকে চাগে দেখা পাইছে যে ৰাজ্যত পুনৰ বৃহৎ আন্দোলনৰ হুংকাৰ, চৰকাৰ আৰু শিক্ষকৰ সংঘাত, অসমত পুনৰ OPSৰ দাবী, অসুখৰ সময়ত বা ছুটিৰ প্ৰাপ্য ধনখিনিৰ বাবে প্ৰতিবাদ কৰিবলগীয়া হৈছে। অৰ্থাৎ MMLSY যিবিলাক ক্লেইম কৰা হৈছে, মেক্সিমাম বহুতখিনি ক্লেইম এতিয়ালৈকে পাছ হোৱা নাই। চ' সেই বস্তুটো তেওঁলোকে কৈছে। মুখ্যমন্ত্ৰী NPS স্থিতিক কিয় পোনছতে নাকচ কৰিছে। চ' এইখন জাষ্ট মই এটা গ্ৰুপত পোৱা এখন ফটো খালী, কিন্তু মূল বস্তুখিনি এইখিনিয়ে। ইয়াৰ লগত আপোনাৰ NPS এছ'চিয়েশ্যনৰ যি প্ৰেছিডেণ্ট অচ্যুত হাজৰিকা, তেওঁ লিখিছে যে মৰুগীয়া বানচ কোনো উপঢৌকন বা দৰমহা বৃদ্ধি নহয়। ই দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত প্ৰদান কৰা এক সকাহে। জানুৱাৰী মাহৰ পৰা এই বানচ প্ৰদান নকৰিলে মে' মাহলৈকে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ বৰ্ধিত ব্যয় কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ সৈতে তুলনীয় হ'ব। এইটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয়, গতিকে তীব্ৰ প্ৰতিবাদৰ বাবে সকলো সাজু হওক। চ' সভাপতিৰ ফালৰ পৰা এই বস্তুটো লিখিছে। চ' এইখিনি বস্তু আমি বহু দেখিবলৈ পাই আছোঁ, আজি সামাজিক মাধ্যমত এইখিনি আমি দেখিবলৈ পাইছোঁ, বা তেওঁলোকে নিউজতো কিছুমান বাইট দিছে। তো এই যিখিনি বস্তু চলি আছে, ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে তীব্ৰ অসন্তুষ্ট হৈ আছে যিখিনি কৰ্মচাৰী সমাজ আছে, আৰু তেওঁলোকে বিচাৰিছে যে যিটো ডিএ যিখিনি এৰিয়াৰ আছে, যিখিনি মৰুগীয়া ভাত্তা বা যিখিনি ডিএনএছ ৰিলিফ আছে পেঞ্চনৰ ক্ষেত্ৰত, এই যি 5 মাহৰ ডিএটো এতিয়ালৈকে নিদিলে বা ঘোষণা নকৰিলে, সেই বস্তুটো দিব লাগে। আৰু যিটো পেঞ্চনৰ যিটো স্থিতি আছিলে, সেই স্থিতিটো OPS লাগে সকলোকে। চ' সেই বস্তুটোৰ কাৰণে তেওঁলোকে এনেধৰণৰ বস্তু লিখি আছে। তো আপোনালোকে দেখা পালে এনেধৰণৰ কিছু কথা বতৰা চলি আছে, আৰু তেওঁলোকো অসন্তুষ্ট হৈছে প্ৰায় যিখিনি আছে। আৰু তেওঁলোকে শিক্ষক সন্মিলনীৰ ফালৰ পৰাই হওক বা NPS এছ'চিয়েশ্যনৰ ফালৰ পৰাই হওক, তেওঁলোকে এনেধৰণৰ কিছুমান কাৰ্যসূচী তেওঁলোকে ল'বলৈ তেওঁলোকে মন কৰিছে। কথা হৈছে যে এই মানুহখিনিকো সন্তুষ্ট কৰি পেলাই চলিব লাগিব, আৰু কৰ্মচাৰীখিনি যদি অসন্তুষ্ট হয়, সমস্যা সকলো ফালে হয়। আজি জুডিচিয়েল ডিপাৰ্টমেণ্টৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকে দুদিন অসহযোগ কৰিলে, তেওঁলোকে ষ্ট্ৰাইক কৰিছিলে, বহুখিনি কথা লৈ পেলাই তেওঁলোকে ষ্ট্ৰাইক কৰিছিলে। আৰু এতিয়া বৰ্তমান এই যিখিনি আছে, এই সকলোখিনি কৰ্মচাৰীয়েও
সেই তেনেধৰণৰ এটা পন্থা ল'বলৈ গৈ আছে। চ' আমি আশা কৰিছোঁ যে যিবিলাক কাম কাজ আছে পাব্লিক যাতে চাফাৰ নহয়, আৰু এই কৰ্মচাৰীখিনিৰো যাতে তেওঁলোকৰ যিখিনি ন্যায়সংগত যিখিনি দাবী আছে সেইখিনি প্ৰতিফলিত হ'ব লাগে, সেইখিনি হ'ব লাগে। কাৰণ আজি ডিএটো 5 মাহৰ ডিএটো এইটো বন্ধ কৰি ৰখাটো কোনো যুক্তিৰ কথাই নহয়। এইটো স্বইচ্ছাৰে চৰকাৰে নিজেই বস্তুটো দিব লাগিছিলে। এতিয়ালৈকে সেই বস্তুবিলাক দিয়াৰ তেওঁলোকৰ মতলব নাই। এইটো যদি এটা এনেকৈ যদি হৈ যায়, এইটো এটা ট্ৰেণ্ড হৈ যাব পিছতে, যে আজি এই যোৱা বছৰ এইটো দিয়া নাছিলে, এই বছৰ আমি নিদিওঁ, তেনেধৰণৰ কথা কিছুমান হৈ যায়। কিয় যদি দিব নোৱাৰে বস্তুটো কৈ দিয়ক খোলা খুলিকৈ, কিয় দিব নোৱাৰে। কিন্তু এনেধৰণৰ কিছুমান আচহুৱা কথা ক'লে সেইটোতো আৰু মানি লোৱা নহয়। OPSৰ দাবী এতিয়াৰ পৰা নহয়, কেতিয়াৰ পৰাই হৈ আছে। NPS কোনেও মানি লয়। আজি মোৰ নিজৰ NPS একাউণ্টতে যেতিয়া মানে যুদ্ধ চলিছিলে, সেইটো সময়ত এদিনতে আপোনাৰ যথেষ্টখিনি কমি গৈছিলে, আৰু ছাবচিকুৱেণ্টলি মানে কেইদিনমানৰ অন্তৰালত প্ৰায় 1 পৰা 1.5 লাখ টকা কমিছিলে। তো তেনেধৰণৰ কথা মাৰ্কেট লিংক যিহেতু হয়, তো এইটো ডেফিনেটলি UPSটো ঠিক ঠাক আছে, কিন্তু তাত আপুনি যিটো আপোনাৰ কৰ্পাছ আপোনাৰ হ'ব, যিটো পইচা কাটি আছে, সেইটো আপুনি কমপ্লিটলি চাৰেণ্ডাৰ কৰি দিব লাগিব। চ' কোনো এটা সঠিকভাৱে ভাল বুলি ক'ব নোৱাৰি। এতিয়া অপশ্যন নাই কাৰণে আপুনি এই দুটাৰ ভিতৰত চুজ কৰি থাকিব লগা হৈছে, আৰু মেক্সিমাম মানুহ NPSত আছে সেইটো কাৰণে, আৰু সেই বস্তুটোৱে ভাবি লৈছে যে NPSটো সকলোৱে বিচাৰে। কথাটো তেনেকুৱা নহয়। কোনো মানে অপশ্যন নাপাই পেলাই যিহেতু UPSলৈ গ'লে NPSলৈ ঘূৰি আহিব নোৱাৰে, সেইকাৰণে মানুহখিনিয়ে অপশ্যনটো এক্সাৰচাইজ কৰা নাই এতিয়ালৈকে, যিহেতু সেইটো ওৱান ৱে টিকেট হয়। তো সেইটোৰ কাৰণে সেইটো এজিউম কৰি লোৱাটো বেয়া কথা যে মানুহখিনি NPS বিচাৰে বুলি। NPS কোনেও নিবিচাৰে, OPSে বিচাৰি আছে। লাগিলে টকা কম হওক, NPSৰ কৰ্পাছ লাগিলে নালাগে, কিন্তু OPSটোৱে বিচাৰি আছে মেক্সিমাম মানুহে, যিখিনি আমি এতিয়ালৈকে মানে পষ্টবিলাক বা কিবা কিবি দেখি পেলাই বুজিলোঁ। চ' এইকেইটা বস্তুৰ ওপৰত কি ভাবে আপোনালোকে কমেণ্টত জনাব। ইমানেই আছিলে, থেংক ইউ।